নমস্কাৰ বন্ধুসকল, ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই ষ্টুডিঅ'ত চামাত। শৃংখল চলিহা বিজতৰীয় আহোম, তেওঁ চলিহা উপাধিৰ যিটো আহোম সম্প্ৰদায়ৰ ভিতৰত নপৰে। আহোমৰ তেজ দেখুৱাই আহোম জাতিক বন্ধকত তেওঁ ৰাজনীতি কৰিছে। অসম বৰুৱা সেনাধ্যক্ষ লাচিত সেনাই এই কথা প্ৰকাশ কৰিছে। শৃংখল চলিহা বিজতৰীয় আহোম, তেওঁ চলিহা উপাধিৰ যিটো আহোম সম্প্ৰদায়ৰ ভিতৰত নপৰে, এই বুলি মন্তব্য প্ৰকাশ কৰিছে অসম বৰুৱা সেনাধ্যক্ষ লাচিত সেনা। পৰৱৰ্তী খবৰ, শৃংখল চলিহাক গুৱাহাটীত লেংটা কৰি পিটিম। লোকৰ টকাৰে ঘৰ চলি থকাটো দেখিবলৈ বেমাৰী কুকুৰৰ নিচিনা। ৰাতি হ'লে চান্দা তুলিব, দিন হ'লে শুব। সামাজিক মাধ্যমযোগে শৃংখল চলিহাক তুলাধনা কৰিলে এগৰাকী মহিলাই। শৃংখল চলিহাক গুৱাহাটীত লেংটা কৰি পিটিম বুলি মন্তব্য প্ৰকাশ কৰিলে এগৰাকী সাহসী মহিলাই। এয়া খুবেই গুৰুত্বপূৰ্ণ খবৰ। শৃংখল চলিহাক লেংটা কৰি পিটাৰ ভাবুকি দিলে এগৰাকী মহিলাই। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে নৱেম্বৰ মাহত দৰমহাৰ সৈতে লাভ কৰিব 1,000 টকা অতিৰিক্ত ধন। কিতাপ কিনাৰ বাবে দিয়া হ'ব এই ধন। ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীয়ে নৱেম্বৰ মাহত দৰমহাৰ সৈতে লাভ কৰিব 1,000 টকা অতিৰিক্ত ধন আৰু কিতাপ কিনিবৰ বাবে এই টকা দিয়া হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীয়ে নৱেম্বৰ মাহত পাব 1,000 টকা অতিৰিক্ত। পৰৱৰ্তী খবৰ, বিখ্যাত ফেমিনা আলোচনীত উজলিল অসমৰ মেজৰ দীপান্বিতা কলিতা। অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে সমগ্ৰ ৰাজ্যবাসীলৈ গৌৰৱ কৰি আনিছে। মেজৰ দীপান্বিতা কলিতাই ফেমিনা আলোচনীত কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু ভাৰতৰ 8গৰাকী বীৰাংগনাৰ সৈতে উজলিল ঢেকীয়াজুলিৰ দীপান্বিতা কলিতা। বিখ্যাত ফেমিনা আলোচনীত উজলিল অসমৰ কন্যা মেজৰ দীপান্বিতা কলিতা। অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে সমগ্ৰ ৰাজ্যবাসীলৈ গৌৰৱ কৰি আনিছে মেজৰ দীপান্বিতা কলিতাই। খুবেই গুৰুত্বপূৰ্ণ খবৰ, মেজৰ দীপান্বিতা কলিতাই কৰি আনিছে গৌৰৱ। পৰৱৰ্তী খবৰ, বিধি ন্যায়াধিকৰণৰ চলি থকা অবৈধ হিন্দু বাংলাদেশীৰ সকলো গোচৰ প্ৰত্যাহাৰৰ বাবে দিয়া নিৰ্দেশনাক লৈ আছুৰ মন্তব্য। বিদেশী ন্যায়াধিকৰণত চলি থকা অবৈধ হিন্দু বাংলাদেশীৰ সকলো গোচৰ প্ৰত্যাহাৰৰ বাবে নিৰ্দেশনাক লৈ আছুৰ আহিছে ইতিমধ্যে ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, 8 আগষ্টত ৰাজ্যজুৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল কাৰ্যসূচী। বিদেশীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিবাদ। 8 আগষ্টত ৰাজ্যজুৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। বিদেশীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিবাদ জনাব এই জাতীয় সংগঠনটোৱে। 8 আগষ্টত ৰাজ্যজুৰি হ'ব প্ৰতিবাদ। পৰৱৰ্তী খবৰ, হীৰেন গোহাঁইৰ বয়সৰ হেঁচা পৰিছে। জ্ঞান সক্ষম হৈ থাকিলে মিয়াক আমাৰ বন্ধু বুলি ক'ব নোৱাৰে। তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হীৰেন গোহাঁই সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হীৰেন গোহাঁই ছাৰক উভতি ধৰিলে। হীৰেন গোহাঁইৰ বয়সৰ হেঁচা পৰিছে। জ্ঞান সক্ষম হৈ থাকিলে মিয়াক আমাৰ বন্ধু বুলি ক'ব নোৱাৰে, এই বুলি মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, হিমাংশু গগৈয়ে উভতি ধৰিলে শৃংখল চলিহাক। হিমাংশু গগৈয়ে উভতি ধৰিলে শৃংখল চলিহাক। শিৱসাগৰখন শৃংখল চলিহা বাপেকৰ সম্পত্তি নেকি? মেয়াখাদাৰ নামত লম্পজম্প কৰিব নোৱাৰিব, তেওঁ কোন হয়? হিমাংশু গগৈয়ে এইবাৰ উভতি ধৰিলে বীৰ লাচিত সেনাৰ মুৰব্বী শৃংখল চলিহাক। এইবাৰ হিমাংশু গগৈয়ে উভতি ধৰিলে শৃংখল চলিহাক। পৰৱৰ্তী খবৰ, অসমীয়াই নিজেই বহি থকা গছৰ ডালত নিজে কুঠাৰ মাৰিছে, এই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ডক্টৰ হীৰেন গোহাঁই ছাৰ।
অসমীয়াই নিজেই বহি থকা গছৰ ডালত নিজে কুঠাৰ মাৰিছে এই বুলি মন্তব্য প্ৰকাশ কৰিছে ডক্টৰ হীৰেণ গোহাঁই। খুবেই গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। হীৰেণ গোহাঁই ছাৰে মন্তব্য কৰিছে যে অসমীয়াই নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে। পৰৱৰ্তী খবৰ, আৰক্ষীৰ জালত গাঞ্জাসহ 2 সৰবৰাহকাৰী। 10.276 কিলোগ্ৰাম ওজনৰ গাঞ্জাসহ আটক পলাশবাৰী আৰক্ষীৰ। পলাশবাৰীৰ নৌপাৰাৰ ৰাহুল কলিতা, মাজিৰ গাঁৱৰ ঠাকুৰীয়াপাৰাৰ কলিতাক আটক আৰক্ষীৰ। খুবেই গুৰুত্বপূৰ্ণ খবৰ, গাঞ্জাসহ আটক 2 সৰবৰাহকাৰী।